চামচকি চাপানলা চামচকি গতিকে ইয়াততো বন্যহস্তীৰ ইমান উপদ্ৰৱ হৈছে কাৰণ ফৰেষ্টৰ মানুহ নাহে ৱাইল্ড লাইফৰ মানুহ নাহে আৰু ইয়াত হাজাৰ হাজাৰ বিঘা মাটি চেছ কৰিছে এইবিলাকতো সব এইবিলাক হেন্দালি যিমান বাঁহ আছে এইবিলাক হেন্দালিয়ে আজি এসপ্তাহ আগত ঠেলি ভাঙিলে ইয়াত সব এতিয়া গোটাবলৈ বাধ্য খেতি কৰাই বাদ দিবলগীয়া হৈছে ৰাইজে আছে 200 মান হাতী আছে পোৱালি জেলি দিনত হলেতো এইবিলাক কেতিয়াবা লবৰ বাগান ফালে যায় কেতিয়াবা বালিজিৰি ফালে থাকে আকৌ কেতিয়াবা ইয়াতো থাকি যায় ৰাতি হলে এতিয়া যাবই পথাৰ ফালে ওলাই যাব এতিয়া গৈ পেলাই সন্ধিয়া গৈ এতিয়া ধান খাব হাজাৰ হাজাৰ বিঘা মাটি ধান খাইছে কাৰণ খেতি কৰা মানে মানুহৰ উপায় নাইকিয়া হৈ গৈছে ফৰেষ্টৰতো খবৰ দিয়া হয় তেওঁলোকেতো আহি আৰু ঘূৰাই নিব নোৱাৰে কাৰণ ঘূৰাই নিয়া কাৰণটো হ'ল কি তেওঁলোক পথাৰত নানামে ঘূৰাই নিব ক'ৰ পৰা এই যে ইয়াত ইমান অত্যাচাৰ কৰি আছে তেওঁলোকৰতো ইয়াত কোনো খা খবৰেই নাই তেওঁলোকেতো নিশ্চয় গম পাইছে আকৌ তেওঁলোকে আমাক উল্টাই ফোন কৰি সোধে হাতী ক'ত আছে ক্ষতি বহুত লোকচান আমাৰ মানে খেতি কৰা এসময়লৈ বাদ দিব লাগিব যদি চৰকাৰে ইয়াৰ ব্যৱস্থা নলয় তেতিয়াহ'লে এইবিলাক বাদেই দিব লাগিব আমাৰ যিটো পৰিস্থিতি হৈছে কাৰণ এতিয়া ধৰক হাজাৰ হাজাৰ বিঘা মাটি উদম মানুহৰ ঘৰো ভাঙে নথকাৰ নিচিনা হৈছে কাৰণ এইবিলাক ধৰক সিহঁতক কৈ লাভ নাই নাহে নকৰে যেতিয়া আৰু তাত আৰু কি ক'ব এনি টাইমে উপদ্ৰৱ অত্যাচাৰ 24 ঘণ্টাই চামচকি চাপানলা চামচকি গতিকে ইয়াততো বন্যহস্তীৰ ইমান উপদ্ৰৱ হৈছে কাৰণ ফৰেষ্টৰ মানুহ নাহে ৱাইল্ড লাইফৰ মানুহ নাহে আৰু ইয়াত হাজাৰ হাজাৰ বিঘা মাটি চেছ কৰিছে এইবিলাকতো সব এইবিলাক হেন্দালি যিমান বাঁহ আছে এইবিলাক হেন্দালিয়ে আজি এসপ্তাহ আগত ঠেলি ভাঙিলে ইয়াত সব এতিয়া গোটাবলৈ বাধ্য খেতি কৰাই বাদ দিবলগীয়া হৈছে ৰাইজে আছে 200 মান হাতী আছে পোৱালি জেলি দিনত হলেতো এইবিলাক কেতিয়াবা লবৰ বাগান ফালে যায় কেতিয়াবা বালিজিৰি ফালে থাকে আকৌ কেতিয়াবা ইয়াতো থাকি যায় ৰাতি হলে এতিয়া যাবই পথাৰ ফালে ওলাই যাব এতিয়া গৈ পেলাই সন্ধিয়া গৈ এতিয়া ধান খাব হাজাৰ হাজাৰ বিঘা মাটি ধান খাইছে কাৰণ খেতি কৰা মানে মানুহৰ উপায় নাইকিয়া হৈ গৈছে ফৰেষ্টৰতো খবৰ দিয়া হয় তেওঁলোকেতো আহি আৰু ঘূৰাই নিব নোৱাৰে কাৰণ ঘূৰাই নিয়া কাৰণটো হ'ল কি তেওঁলোক পথাৰত নানামে ঘূৰাই নিব ক'ৰ পৰা এই যে ইয়াত ইমান অত্যাচাৰ কৰি আছে তেওঁলোকৰতো ইয়াত কোনো খা খবৰেই নাই তেওঁলোকেতো নিশ্চয় গম পাইছে আকৌ তেওঁলোকে আমাক উল্টাই ফোন কৰি সোধে হাতী ক'ত আছে ক্ষতি বহুত লোকচান আমাৰ মানে খেতি কৰা এসময়লৈ বাদ দিব লাগিব যদি চৰকাৰে ইয়াৰ ব্যৱস্থা নলয় তেতিয়াহ'লে এইবিলাক বাদেই দিব লাগিব আমাৰ যিটো পৰিস্থিতি হৈছে কাৰণ এতিয়া ধৰক হাজাৰ হাজাৰ বিঘা মাটি উদম মানুহৰ ঘৰো ভাঙে নথকাৰ নিচিনা হৈছে কাৰণ এইবিলাক ধৰক সিহঁতক কৈ লাভ নাই নাহে নকৰে যেতিয়া আৰু তাত আৰু কি ক'ব এনি টাইমে উপদ্ৰৱ অত্যাচাৰ 24 ঘণ্টাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।